আপুনি মোৰ ঘৰত আহোঁতে ৰাস্তাটো দেখি আহিছে, তাতকৈ আৰু নতুন উদাহৰণ বা বেলেগ উদাহৰণ দিব লাগে বুলি মই নাভাবোঁ। পদ্ম হাজৰিকাৰ যিটো অপশাসন, অতিষ্ঠ হৈছে মানুহ। ইয়াত অংগনাবাদী কৰ্মী বা সহায়িকা কৰিবলৈ বিজেপি হ'ব লাগিব। নিবনুৱাক 150 টকা হাজিৰা দি 12 ঘণ্টাকৈ খটুৱাই আছে। আৰু গোটেই কন্যাকাটো তেওঁ ব্যক্তিগত সম্পত্তি। তেওঁ প্ৰথম যিটো 1900 বিঘা মাটি ল'লে তেওঁ সমবায় কৰিছে। সমবায় তেওঁ চৰকাৰী ফাণ্ড নি পেলাই সেই চৰকাৰী ফাণ্ডটো কন্যাকাৰ জৰিয়তে তেওঁ লুণ্ঠন কৰিছে। চতিয়া সমষ্টিত এতিয়া ব্যতিক্ৰমী পৰিৱেশ, আৰু চতিয়া সমষ্টিৰ সঁচা খবৰ দিবলৈ আৰু প্ৰকৃত খবৰ দিবলৈ আমি ডেম'ক্ৰেচি লাইভৰ টীম এই মুহূৰ্তত আছোঁ আমি জয়সিদ্ধি গাঁৱত। আৰু জয়সিদ্ধি গাঁৱত ইয়াতে লোকাৰণ্য পৰিৱেশ, সেয়া হ'ল প্ৰাণেশ্বৰ বসুমতাৰীৰ বাসগৃহত। নমস্কাৰ, ডেম'ক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেম'ক্ৰেটিক ডিছকাশ্যন পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ লগত আছে প্ৰাণেশ্বৰ বসুমতাৰী। প্ৰাণেশ্বৰ বসুমতাৰী এই অঞ্চলৰ জনপ্ৰিয় ব্যক্তিত্ব। পুনৰবাৰ 2021 নিৰ্বাচনত অৱতীৰ্ণ হৈ এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশা তেওঁ এটা কণ্ঠ হ'ব বিচাৰে পুনৰবাৰ, আৰু এই কণ্ঠ হোৱাৰ ক্ষেত্ৰত ৰাইজে তেওঁ আগবঢ়াই দিছে। হয়, আপোনাক বিনম্ৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা ইয়াতে ৰাইজৰ স্বৰস্ফুট সমৰ্থন সঁহাৰি উপস্থিতি দেখা পাইছোঁ, আৰু এই কথাই আপোনাক নিশ্চিতভাৱে উৎসাহিত কৰিছে। হয়, 21ৰ বাবে প্ৰস্তুতি এই কথাবিলাকে সহজ কৰি পেলাইছে নেকি? নহয়, আমিতো আগৰ পৰাই তাৰমানে যোৱা 5 বছৰৰ পৰা আমি 21ৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আমি 27 তাৰিখলৈ 27 মাৰ্চলৈকে আমি অপেক্ষা কৰিছোঁ। এতিয়া পুনৰবাৰ আপুনি বিধায়ক হোৱাৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট আহ্বান, ৰাইজৰ যথেষ্ট সঁহাৰি থকাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। এতিয়া বিগত 5টা বছৰ বা 15 বছৰ যিখিনি সময়ত আপুনি বিধায়ক হৈ থকা নাই, এইখিনি সময়ত অকণমান চমু এটা বিশ্লেষণ বা কি হৈছে এইখিনি সময়ত? নহয়, মইতো ধৰি লওক 15 বছৰ নাই, সেই 15 বছৰ মই সমষ্টিত আছোঁ, সমষ্টিত কাম কৰিছোঁ, দলৰ কাম কৰিছোঁ। আৰু যিগৰাকী জনপ্ৰতিনিধি আছে, যিগৰাকী জনপ্ৰতিনিধিয়ে এই সমষ্টিত যিখিনি কাম কৰিব লাগিছিলে কামবোৰ কৰি থকা বুলি অনুভৱ কৰেনে আপুনি? আপুনি মোৰ ঘৰত আহোঁতে ৰাস্তাটো দেখি আহিছে, তাতকৈ আৰু নতুন উদাহৰণ বা বেলেগ উদাহৰণ দিব লাগে বুলি মই নাভাবোঁ। হয়, আপোনাৰ ঘৰলৈ আহোঁতে যিটো ৰাস্তা দেখে সেইটোৱে নিশ্চয় উদাহৰণ, এইটো সুন্দৰ বক্তব্য। এতিয়া 21ৰ নিৰ্বাচনৰ বাবে যাওঁতে ৰাইজৰ ওচৰলৈ গৈ আপুনি কোনখিনি কথা ৰাখিছে? কাৰণ এতিয়া এখন চৰকাৰ আছে তেওঁলোকৰ, আৰু চৰকাৰখনত তেওঁলোক ৰানিং MLA আছে, আৰু তেওঁলোকে কৈছে যে 2016 চনৰ পিছত যিমানবোৰ প্ৰতিশ্ৰুতি আমি দিছিলোঁ সকলো প্ৰতিশ্ৰুতি পালন কৰিছোঁ, আৰু এনে ক্ষেত্ৰত তেওঁলোকে ভোট পোৱাৰ যোগ্য বুলি কৈছে। কি ক'ব আপুনি? তেওঁলোকে এটাও প্ৰতিশ্ৰুতি ৰখা নাই। তেওঁলোকে চাহ জনজাতিসকলক জনজাতি কৰিম বুলি কৈছিলে, 6 জনগোষ্ঠীক জনজাতি কৰিম বুলি কৈছিলে, কৰা নাই। চাহ মজদুৰক তেওঁলোকে 351 টকা দিম বুলি কৈছে, দিয়া নাই। নদী বান্ধকে আদি কৰি তেওঁলোকে এক্সপ্ৰেছ হাইৱেকে আদি কৰি ছুপাৰ কি বুলি কয় স্মাৰ্ট চিটিকে আদি কৰি টুইন টাৱাৰকে আদি কৰি একো বনোৱা নাই। আৰু আজি আমি দেখিছোঁ যে বহু মানুহে ক'ৰবাত শংকিত হৈ আছে, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা নাই। কিন্তু আজি আমি দেখিলোঁ যে অন কেমেৰা বা আমি এই পৰিস্থিতিতে দেখিলোঁ বিজেপিৰ কেইবাগৰাকী ইলেক্টেড মানুহ তেওঁ পঞ্চায়তৰ পৰা বিজেপিৰ পৰা নিৰ্বাচিত হৈছিল বিপুল ভোটত, তেওঁলোকে আজি যোগদান কৰিছে। এই কথাটোৱে কি ইংগিত বহন কৰিছে? পদ্ম হাজৰিকাৰ যিটো অপশাসন, অতিষ্ঠ হৈছে মানুহ। ইয়াত অংগনাবাদী কৰ্মী বা সহায়িকা কৰিবলৈ বিজেপি হ'ব লাগিব, VDP ছেক্ৰেটাৰী হ'বলৈও বিজেপি হ'ব লাগিব, গাঁওবুঢ়াও বিজেপি হ'ব লাগিব, মাষ্টৰেও বিজেপি হ'ব লাগিব, কণ্ট্ৰল দোকান চলাবলৈ বিজেপি হ'ব লাগিব, আপোনাৰ ট্ৰাক এখন চলাবলৈ হ'লেও বিজেপি হ'ব লাগিব। সেয়েহে মানুহ অতিষ্ঠ হৈছে। কিন্তু তেওঁলোকৰ ফালৰ পৰাতো এনেধৰণৰ প্ৰচাৰ দি থকা হৈছে যে সমগ্ৰ অসমৰ 126টা সমষ্টিত জয়লাভ কৰিব পৰাকৈ পদ্ম হাজৰিকাৰ এটা ইমেজ আছে। কন্যকা কৃষি পাম নামৰ এক ব্যৱস্থাৰ জৰিয়তে এনেকুৱা এটা ধাৰণা দি থকা হৈছে, মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজত চৰ্চা দি থকা হৈছে যে তেওঁ অসমৰ একদম এটা কৃষকৰ ভগৱান, নিবনুৱাৰ ভগৱান, এনেকুৱা এটা ইমেজ দিবলৈ চেষ্টা কৰিছে। আচল কথাটো কি? আচল কথা হ'ল মিডিয়াই সঁচা কথাটো প্ৰচাৰ নকৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কন্যাকাটো পদ্ম হাজৰিকাৰ লুণ্ঠনৰ কেন্দ্ৰ। তেওঁ তাত কোনো নিবনুৱা সংস্থাপন দিয়া নাই। নিবনুৱাক 150 টকা হাজিৰা দি 12 ঘণ্টাকৈ খটুৱাই আছে। আৰু গোটেই কন্যাকাটো তেওঁ ব্যক্তিগত সম্পত্তি। তেওঁ প্ৰথম যিটো 1900 বিঘা মাটি ল'লে তেওঁ সমবায় কৰিছে। সমবায় তেওঁ চৰকাৰী ফাণ্ড নি পেলাই সেই চৰকাৰী ফাণ্ডটো কন্যাকাৰ জৰিয়তে তেওঁ লুণ্ঠন কৰিছে। শেহতীয়াকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক তেওঁ এভেকশ্যন কৰি, সন্দেহজনক বাংলাদেশী বুলি এভেকশ্যন কৰি ঘৈণীয়েকৰ নামত 1100 বিঘা মাটি তেওঁ হস্তগত কৰিছে। এইবিলাক তথ্যভিত্তিক কথা নে নিৰ্বাচনৰ সন্মুখত কেৱল জাষ্ট মানে ক'বৰ কাৰণে কোৱা কথা? তেওঁ নিজে এফিডেভিট দিছে নিৰ্বাচন আয়োগৰ ওচৰত। এই তথ্য আপোনালোকৰ লগত আছে, মোৰ লগত আছে, মই দেখুৱাব পাৰোঁ। এতিয়া তেনেহ'লে কন্যকা যদি আপোনাৰ দৃষ্টিত এতিয়া মানে এটা ব্যৰ্থ বুলি ক'ব, সফল বুলি ক'ব, নে এইটো এটা অপ্ৰয়োজনীয় বিষয় বুলি ক'ব, নে তাৰ ছিষ্টেমটো ঠিক হোৱা নাই বুলি ক'ব, কি ক'ব? এইটো ছিষ্টেমৰ কথা নহয়, এইটো দুৰ্নীতিৰ কেন্দ্ৰ এইটো, আৰু এইটো অসম চৰকাৰে সহযোগ কৰিছে পদ্ম হাজৰিকাক।
তেনেহ'লে প্ৰাণেশ্বৰ বসুমতাৰীয়ে এইবাৰ ৰাইজক কি আশা দিব বিচাৰিছে? আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰ থাকিব, মেনিফেষ্টো কমিটিৰ চেয়াৰমেন গৌৰৱ গগৈ হয়তো এইবিলাক কথা লিখিছে বা ক'ব, কিন্তু আপোনাৰ ফালৰ পৰা সমষ্টিবাসীক আশা দিবলৈ আপুনি কি ক'ব? মোৰ নতুনকৈ মানে ৰাইজক প্ৰতিশ্ৰুতি দিব লগা নাই, কাৰণ মই ইয়াত 5 বছৰ আগতে বিধায়ক আছিলোঁ। 2001 চনৰ পৰা 6 চনলৈ বিধায়ক আছিলোঁ, আৰু মই 2001 চনৰ পৰা 6 চনলৈ মই যিমান মানে কাম কৰিলোঁ, 20 বছৰে পদ্ম হাজৰিকাই যদি মোৰ 5 বছৰে কাৰ্যকাল যদি 100 বুলি ধৰোঁ, তেতিয়াহ'লে পদ্ম হাজৰিকাই মোৰ 10% কম্পিটিশ্যন কৰিব নোৱাৰে। ডাঙৰ কথা ক'লে আপুনি, কাৰণ আমি সকলোৱেতো সফল বুলি ভাবি থাকোঁ বিভিন্ন এটা ইমেজৰ জৰিয়তে। এতিয়া বিজেপি আৰু কংগ্ৰেছ, প্ৰাণেশ্বৰ বসুমতাৰী কেন্দ্ৰিক যথেষ্ট চৰ্চা, যথেষ্ট সমৰ্থন, আজি আমি বহু মন্তব্য লৈছোঁ, আপোনাক মানুহে ভাল পায়। কিন্তু যদি কথাটো বিজেপি আৰু ভাৰ্চেছ যদি কংগ্ৰেছ হৈ যায়, বিজেপিয়ে তেওঁলোকৰ এটা ব্ৰেণ্ডিঙৰ জৰিয়তে এনেকুৱা এটা প্ৰচাৰ কৰি থাকে যে তেওঁলোকে ভোট পাব, ৰাইজে সমৰ্থন দিব। তাৰ বিপৰীতে কংগ্ৰেছৰ ক্ষেত্ৰত কেতিয়াবা অকণমান আমি অলপ সলগ জলক নীতি দেখা যায়, প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত। এতিয়া বিজেপিক এৰি কংগ্ৰেছক কিয় ভোট দিব? বিজেপিক এৰি কংগ্ৰেছক কিয় ভোট দিব? আপোনাৰ মূল্যবৃদ্ধিটো আপুনি নিজেই পাইছে, আপুনি নিজেই বজাৰ কৰিবলৈ গৈছে, গতিকে আপুনি নিজেই গাড়ীত তেল ভৰাইছে, ৰেল বিক্ৰী কৰিছে, এৰোপ্লেন বিক্ৰী কৰিছে, তেল খাতবিলাক বিক্ৰী কৰিছে। গতিকে কংগ্ৰেছে 70 বছৰ একো কৰা নাই বুলি কৈছে, কিন্তু কংগ্ৰেছে যদি 70 বছৰ একো কৰা নাই, তেতিয়াহ'লে কাৰ সম্পত্তি বিক্ৰী কৰিছে বিজেপিয়ে? হয়, কাৰ সম্পত্তি বিক্ৰী কৰিছে এটি প্ৰাসংগিক তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। আমি সাক্ষাৎকাৰ চমুৱাই আনিম, তেওঁ নিজেও বৰ বেছি দীঘলীয়াকৈ উত্তৰ দিয়াৰ প্ৰতি পক্ষপাতি নহয়, আমিও তেওঁ ব্যতিব্যস্ত কৰাৰ পক্ষপাতি নহয়, কাৰণ এইখিনি সময়ত ব্যস্ততা। আমি নিশ্চয় আমাৰ এই ছবি দেখুৱাই আছোঁ যে এইখিনি সময়ত এতিয়া 8 বাজি বা 8:30 বজাৰ সময়খিনিতো সমৰ্থকে ভিৰ কৰি আছে। এটা কথা সুধিব লাগিব যে বিধায়ক আৰু মন্ত্ৰী মানে আমি জানো যে কিবাকৈ এটা কাৰ্যকাল কৰিব পাৰিলে তেওঁৰ অসমটো বাদেই দিয়ক, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পাৰিলে, পৃথিৱীৰ বিভিন্ন ঠাইত পাৰিলে বেলেগ গ্ৰহতো মাতি ল'ব বা ঘৰ, কিন্তু আপুনি আপোনাৰ ঘৰত খেৰৰ ঘৰ, হয়তো অসমৰ একমাত্ৰ বিধায়ক বা একমাত্ৰ এনেকুৱা ঘৰ দেখা পাইছোঁ য'ত যে খেৰৰ ঘৰ আছে। এই আপোনাৰ যদি সৰলতাটো কেনেকৈ সম্ভৱ হৈছে? আমাক দুৰ্নীতি কৰাৰ কাৰণে আপুনি ইনষ্টিগেট কৰা নাই, উচতনি দিব খোজা নাই, কিন্তু এই সৰলতাটো কেনেকৈ সম্ভৱ হৈছে? কি আদৰ্শৰ কাৰণে? কিয় পিতৃ মাতৃৰ আদৰ্শ যে মই এনেকুৱা চিম্পুল লিভিঙত আগবাঢ়ি মই ৰাইজৰ কথা ভাবিম, এই যে খেৰৰ ঘৰ এইবিলাকে ৰাইজক দেখুৱাবলৈ ৰাখি থৈছে, নে আপুনি মানুহজন আচলতে আদৰ্শৰ ভিত্তিত আগবাঢ়ি থকা মানুহ? নহয়, এইটো দেখুৱাবলৈও নহয়, এইটো আদৰ্শও নহয়। সেইটো এটা হ'ল মোৰ আগৰ পৈতৃক সম্পত্তি দেউতা তেনেকৈয়ে আছিলে, গতিকে মই তেনেকৈ আছোঁ। এইবাৰ বিধায়ক হ'লে আপুনি প্ৰথম কোনকেইটা 4-5টা কামৰ কথা যদি কোৱা হয়, কোনকেইটা লক্ষ্য আছে আপোনাৰ? 4-5টা বুলি নহয়, বহুত আছে। মেজৰ ইছ্যু? মেজৰ ইছ্যু তেনেকুৱা নাই। আপোনাৰ ধৰি লওক 20 বছৰ কাৰ্যকালত ধৰি লওক আমাৰ গোটেই ৰাস্তাবিলাক ভাঙি বিধ্বস্ত হৈছে, পদ্ম হাজৰিকাই ৰাস্তা কাম কৰা নাই, ভাল হস্পিটেল নাই। আপোনাৰ হস্পিটেল চাবলৈ গ'লে মডেল হস্পিটেল এটা আহিল, তাকো পদ্ম হাজৰিকাই কচুম তলত পাতিলে। যিটো পাতিব লাগিছিলে বালিজুৰিত বা জয়খিৰিত বা চাৰিদুৱাৰত পাতিব লাগিছিলে, সেইটো তেওঁ হেৰিয়াত লৈ কচুম তলত লৈ গ'ল। ঠিক তেনেকৈ ইয়াত ভাল শিক্ষানুষ্ঠান নাই, গতিকে ভাল শিক্ষানুষ্ঠানৰ কথা চিন্তা কৰিব লাগিব। ভাল খোৱা পানীৰ ব্যৱস্থা নাই, আৰু আমাৰ ইয়াত ট্ৰাইবেল মানুহখিনিক, বিশেষকৈ কছাৰী আৰু আদিবাসী মানুহখিনিক পদ্ম হাজৰিকাই এনেকুৱাকৈ ৰাখিছে, মানে গিনিপিক মানে হেৰিয়াৰকৈ কুকুৰ মেকুৰীতকৈ গাহৰিতকৈ বেয়া অৱস্থা ৰাখিছে। পঞ্চায়ত নাই, পঞ্চায়ত অন্তৰ্ভুক্ত নহয়, তেওঁলোকক বিজুলী বাতিৰ তেওঁলোকক ব্যৱস্থা দিয়া নাই। পাৰ্লিয়ামেণ্টত লেণ্ড ৰাইট, ফৰেষ্ট ৰাইট বুলি বিল এটা পাছ হোৱাৰ পিছতো তেওঁ ফৰেষ্ট ৰাইট দিয়া নাই। সেই মানুহখিনিক তেওঁ ডিপ্ৰাইভ কৰি ৰাখিছে। তেওঁ এনেকুৱাকৈ তাৰমানে তেওঁ হেৰি কৰি ৰাখিছে, ছাপ্ৰেছ কৰি ৰাখিছে। তেওঁ মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰখনো তেওঁ দিয়া নাই। মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত আপুনি সেই পুনৰ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত যদি আপুনি জয়লাভ কৰে, যদি ৰাইজে বিপুল সমৰ্থন দিয়ে, যোৱাবাৰ অলপ সময়ৰ কাৰণে, অলপ ভোটৰ কাৰণে আপুনি পৰাজয় বৰণ কৰিছিলে, কিন্তু এইবাৰ আপোনালোকৰ লগত মহাজোঁট আছে। CPIMৰ প্ৰাৰ্থীয়ে যোৱাৰ 5,000 ভোট পাইছিলে, আপোনালোকৰ ভোটৰ যদি যোগ হয় আপুনি প্ৰায় 59,000 পাইছিলে, তেওঁ CPIMৰ প্ৰাৰ্থীয়ে 5,000 পাইছিলে, তো তেওঁ 60,000 পাই জয়লাভ কৰিছিলে। তো এইবাৰ এটা ভোটৰ যিটো শ্বেয়াৰ বা ভোটৰ অংক যোৱাবাৰৰ নিৰ্বাচনত চাব লাগিলে ক্লিয়াৰ হৈও আছে। এই যে মানুহৰ এটা অশান্তিময় পৰিৱেশ ছাপ্ৰেছ কৰি ৰাখিছে, হেঁচা দি ৰাখিছে, মনৰ ভাৱ প্ৰকাশ কৰিব পৰা নাই, তেওঁলোকক ব্যৱহাৰ কৰি থকা হৈছে, আপুনি আহিলে এই ধৰণৰ অৰাজক পৰিৱেশ অৱসান ঘটিব বুলি সকলোৱে আশা কৰিব পাৰে? 100%। মোৰ দিনত মই সেইটো নকৰোঁ, যে ট্ৰাক এখন কিনিলে যে মোৰ ওচৰত আহিব লাগে, চাৰেণ্ডাৰ কৰিলে ট্ৰাক চলাব পাৰিব, বা মোৰ ওচৰত আহিলে কণ্ট্ৰল দুখন চলাব পাৰিব, মোৰ সেইটো নীতি নাই। ঠিক আছে, আচ্ছা, সকলোৰে আস্থা আছে? এইবাৰ জয়লাভৰ ক্ষেত্ৰত কোনো সমস্যা নাই? পৰেশ্বৰ বসুমতাৰী, পৰেশ্বৰ বসুমতাৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ, চতিয়া সমষ্টি, চতিয়া সমষ্টি।
পনেশ্বৰ বসুমতাৰী মাত্ৰ দুটা প্ৰশ্ন কংগ্ৰেছৰ 5 গেৰাণ্টিৰ কথাটো পুনৰবাৰ ক'ব লাগে আৰু লগতে যিসকল মানুহ এই দিন ৰাতি আপোনাক এটা আশা লৈ আছে আগৰ পৰা থাকে বুলি কৈছে নেচাৰেলি আপোনাৰ এটা নেচাৰেল ফ্ল' এটা থাকে মানুহৰ ঘৰত আপোনাৰ ঘৰত আৰু তেওঁলোকে আপোনাৰ ঘৰত আহি নিজেই ইয়াতে নিজৰ দৰে থাকে তো এই যিখিনি মানুহে কষ্ট কৰি আছে যিখিনি মানুহে সহযোগ কৰি আছে তেওঁলোকক কৃতজ্ঞতা দি কি ক'ব আৰু কংগ্ৰেছৰ যদি 5 গেৰাণ্টিৰ কথা কৈছে অসম বচোৱাৰ কথা কৈ আছে এই সন্দৰ্ভত দুআষাৰ বক্তব্য দিলে ভাল পাম নাই সেইটোতো ক'ব লগা নাই ইতিমধ্যেই আমাৰ দলৰ হাইকমাণ্ডে কৈছে পেপাৰ পত্ৰ ওলাইছে গতিকে 5 গেৰাণ্টিটো আমি কাৰ্যকৰী কৰিম কংগ্ৰেছ চৰকাৰ যদি অসমত আহে তাৰোপৰি মোৰ যিখিনি কৰ্মী মোৰ কাৰণে পৰিশ্ৰম কৰিছে আজিয়ে পৰিশ্ৰম কৰা নাই তেওঁলোক 1 চনৰ পৰা আজি 20 বছৰে মোৰ কাৰণে পৰিশ্ৰম কৰি আছে আৰু প্ৰতিটা নিৰ্বাচনত আমি ভাল ধৰণেই আমি প্ৰতিদ্বন্দ্বিতা কৰি আহিছোঁ যোৱা নিৰ্বাচনত আমি মাত্ৰ 1800 ভোটত আমি হাৰিছোঁ এইবাৰ আমি 50,000ৰ অধিক ভোটত আমি জিকিম 50,000ৰ অধিক ভোটত জিকিব এয়া হ'ল আত্মবিশ্বাসী প্ৰাণেশ্বৰ বসুমতাৰী আমি জয়হৃদী গাঁৱৰ এই বিশেষ সাক্ষাৎকাৰৰ পৰা বিদায় লওঁ বিদায় লোৱাৰ মুহূৰ্তত আমি ক'ম যে 2021ত তেওঁ আত্মবিশ্বাস ৰাখিছে ৰাইজে বিশেষ সমৰ্থন দিয়া বুলি ৰাইজে স্বতঃস্ফূৰ্ত সঁহাৰি দিয়া বুলিও উল্লেখ কৰা হৈছে ৰাইজৰ মন্তব্যটো আমি কথা ফুটি উঠিছে যে 2021ত বিগত সময়ছোৱাত প্ৰাণেশ্বৰ বসুমতাৰী অপেনলি কৈছে যে কন্যকাৰ জৰিয়তে হওক বা বিভিন্ন প্ৰথমৰ জৰিয়তে হওক ইয়াত কেৱল ব্যক্তিগত উন্নয়ন হৈছে সামাজিক উন্নয়নৰ যিবিলাক ছবি দাঙি ধৰা হৈছে সেয়া মিছা বুলি দাবী কৰিছে আৰু নিবনুৱাসকলক শোষণ কৰি থকা বুলি কোৱা হৈছে এই কন্যকা বা বিভিন্ন ব্যৱস্থাৰ জৰিয়তে আৰু এই কথাই নিশ্চিতভাৱে আগন্তুক সময়ত 21 নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত ইছ্যু হিচাপে যদিও কংগ্ৰেছৰ 5 গেৰাণ্টি বা অন্য ইছ্যু আছে বা তেওঁৰ বিভিন্ন ৰাস্তা ঘাটৰ ইছ্যু আছে এই কন্যকা বা পদ্ম হাজৰিকাৰ এই যিটো মানুহৰ শান্তি হৰণ কৰাৰ এটা প্ৰক্ৰিয়াৰ কথা আজি অভিযোগ আছে এই অভিযোগটো এটা বিশেষ ইছ্যু হিচাপে দেখা দিছে জয়হৃদী গাঁৱৰ পৰা সহযোগী শংকৰ বাগলাৰ সৈতে মৰম কুমাৰ ডেমক্ৰেচি লাইভ